নমস্কাৰ বন্ধুসকল, পুনৰবাৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। এয়া মোৰ পুৰণা শোকেছ এটা আছিলে। ইয়াত ঘুনে খাই এনে ধৰণৰ অৱস্থা কৰিলে। এয়া চব এনে ধৰণৰ হ'ল, চব ঘুনে খাই কি অৱস্থা কৰিলে। ইয়াক ঘুনা খোৱাৰ কি ধৰণে ইয়াক মই সমান কৰিম তাকে চাওকচোন, কি উপায়েৰে। এয়া চাওক, কাঠৰ গুড়া লৈছোঁ আৰু ইয়াত ফেভিকল লৈছোঁ। ইয়াক মিলাব লাগিব। কাঠৰ গুড়া আৰু ফেভিকল মিলাই আটা খচাৰ দৰে কৰি ল'ব। তাৰ পাছত এনেধৰণে য'ত ঘুনে খাইছে সেই জেগাবিলাকত সমানকৈ লগাই দিব। এনেধৰণে লগাই দিব। এনেধৰণে লগাই দিব। সমান কৰি দিব এনেধৰণে। মই সকলোবোৰ লগোৱা দেখা নাই, এনেই অলপ দেখাই দিছোঁ। এয়া মই এখন প্লাইবোৰ্ড উলিয়াই ল'লোঁ। প্লাইবোৰ্ডখন ইয়াৰ বেক চাইডে লগাম। এয়া চব শুকাই গৈছে। শুকোৱাৰ পিছত মই ইয়াত চান পেপাৰ বা চিজ পেপাৰ মাৰিম। চিজ পেপাৰ মাৰি ইয়াক সমান কৰি এনেধৰণে প্লাইবোৰ্ডখন লগাই দিলোঁ পিছফালৰ ছাইডটো। এয়া আগফালে ছাইডৰ ওপৰৰ অংশটো বিটটো খাই দিলে। এয়া চব এনেধৰণে ইয়াতো লগাইছোঁ। এনেধৰণে লগালোঁ। এয়া গিলাচখনো লগালোঁ। এনেধৰণে চিজ পেপাৰ মাৰি দিছোঁ। এয়া চিজ পেপাৰ মাৰি হৈ গৈছে। ইয়াৰ পিছত এনেধৰণৰ গিলাচখন চাওক। গিলাচখন এই টুকুৰা ভাঙিলে। এতিয়া ইয়াত বাৰ্নিছ কৰিম। এইটো হৈছে বাৰ্নিছৰ এটা কালাৰ। এইটো বাৰ্নিছৰ পলিচটো হয়। এই দুইটা মিক্স কৰি অলপ কালাৰটো ধুনীয়া হ'ব, সেইবাবে লগাইছোঁ। এয়া চাওক, মই সনাটো দেখুওৱা নাই ভালকৈ। এই এনেধৰণৰ হ'ল, কালাৰ দি দিলোঁ। চব কেনেধৰণৰ হৈছে। এই চিচাৰখন একচুৱেলি ভাগি গ'ল। কাৰণ ভাঙিলে মানে কি হ'ল, ল'ৰাটোৱে তাৰ ওপৰতে উঠি দিলে। কাপোৰে মেৰিয়াই থৈ দিয়া আছিলে, উঠি দিলে, এই ভাগি গ'ল এখন গিলাচ। ধন্যবাদ। মোৰ ভিডিঅ'টো ইমান দেৰিৰ পৰা চাই থকাসকলক অশেষ ধন্যবাদ। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।